নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ কৃষকসকললৈ দিবলৈ ওলাইছো বিগ ব্ৰেকিং নিউজ। তো যিসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো কৃষকসকলৰ বাবে ইতিমধ্যে আহি গ'ল এখন গুৰুত্বপূৰ্ণ আপডেট। তো প্ৰতিগৰাকী কৃষকে অহা 15 জানুৱাৰী তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম, অন্যথা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ চৰকাৰী আঁচনিৰ সুবিধা আপোনালোকে নাপাব। তো কি কৰিব লাগিব, কি কাম কৰিব লাগিব, আপোনালোকে যদি বিস্তাৰিত জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ প্ৰতিখন জিলাতে এনেকুৱাকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে যোৰহাট জিলাৰ পৰা প্ৰদান কৰা এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক দেখুৱাই আছোঁ। তো ইয়াতে লিখা আছে জিলা কৃষি বিভাগ যোৰহাট কৃষক ৰাইজলৈ গুহাৰি। তো অসমৰ প্ৰতিগৰাকী কৃষকসকলে যদি চৰকাৰী আঁচনিৰ সুবিধা পাব বিচাৰে তেন্তে অতি সোনকালে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো তাৰপিছত লিখা আছে ইয়াৰ দ্বাৰা যোৰহাট জিলাৰ কৃষকসকলক জনোৱা হয় যে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে জিলাখনৰ কৃষকৰ নাম পঞ্জীয়নৰ বাবে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী ইতিমধ্যে আৰম্ভ কৰিছে। এই কৃষক পঞ্জীয়নৰ কাৰ্যসূচী যোৰহাট জিলা কৃষি বিষয়া কাৰ্যালয়, তিতাবৰ স্থিত কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়, প্ৰতিটো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়তত সংস্থাপিত পঞ্জীয়ন কেন্দ্ৰত জিলাখনৰ কৃষকসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। অহা 9 ডিচেম্বৰ 2024 তাৰিখৰ পৰা 3টা পৰ্যায়ত এই প্ৰক্ৰিয়া সম্পন্ন হ'ব। তো অসম চৰকাৰে যোৱা 9 ডিচেম্বৰ তাৰিখৰ পৰাই আৰম্ভ কৰিছে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া। তো যিসকল কৃষকে এতিয়ালৈকে নিজৰ নামখন পঞ্জীয়ন কৰা নাই সেইসকল কৃষকে অহা 15 জানুৱাৰী তাৰিখৰ ভিতৰত কৰিব লাগিব পঞ্জীয়ন, কিয়নো অসম চৰকাৰে প্ৰথম পৰ্যায় 9 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 15 ডিচেম্বৰ পৰ্যন্ত সম্পূৰ্ণ কৰিছে। তাৰপিছত দ্বিতীয় পৰ্যায়টো হ'ল 16 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ, লগতে তৃতীয় পৰ্যায়টো হ'ল 1 জানুৱাৰী তাৰিখৰ পৰা 15 জানুৱাৰী। তো 15 জানুৱাৰী তাৰিখৰ ভিতৰত কৃষকসকলে নিজৰ নামখন পঞ্জীয়ন কৰিব লাগিব। তাৰপিছত কোৱা হৈছে কৃষকসকলে নিজৰ নাম পঞ্জীয়নৰ বাবে তলত উল্লেখ কৰা নথিপত্ৰ লগত অনাটো বাধ্যতামূলক। তো কৃষকসকলে নিজৰ নামখন যদি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেন্তে এইকেইখন প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। তো প্ৰমাণপত্ৰৰ ভিতৰত কোৱা হৈছে নিজৰ আধাৰ কাৰ্ড, লগতে কোৱা হৈছে নিজৰ নামত থকা মাটিৰ জবানবন্দী। তো ইয়াৰ লগতে আৰু প্ৰয়োজন হ'ব আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰ। তাৰপিছত লিখা আছে আগন্তুক সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ প্ৰতিগৰাকী কৃষকে কৃষক পঞ্জীয়ন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী কাৰ্যসূচীৰ অধীনত পঞ্জীয়নকৃত হোৱাটো বাঞ্ছনীয়। তো আপোনালোকে যদি অসমৰ কৃষি বিভাগৰ যিকোনো আঁচনিৰ সুবিধা পাই থাকিব বিচাৰে তেন্তে আপোনালোকে নিজৰ নামখন পঞ্জীয়ন কৰাটো বাধ্যতামূলক, অন্যথা আপোনালোকে কৃষি বিভাগৰ আঁচনিৰ সুবিধাসমূহ লাভ নকৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো